নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি প্ৰায় এমাহমানৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। ভিডিঅ'টো কেনে পালে সেই সকলোকে চাই যদি কমেণ্ট ছেকশ্যনত জনায় অতিশয় আনন্দিত হ'ম। আজিৰ ভিডিঅ'টোত মই এজন এন্থ্ৰপ'লজিষ্টে কিনো কৰে, আন কথাত এন্থ্ৰপ'লজিনো কি সেই বিষয়ে এটা থুলমূলকৈ আভাস দিবলৈ চেষ্টা কৰিম। কিবা ভুল ভ্ৰান্তি হ'লে দেখুৱাই দিব আৰু ক্ষমা কৰিব, কাৰণ ময়ো এজন এন্থ্ৰপ'লজিৰ মাত্ৰ ছাত্ৰহে, ময়ো শিকিহে আছোঁ। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পাছ কৰাৰ পাছত অন্য বিষয়বিলাকৰ লগতে এন্থ্ৰপ'লজিও এটা বিষয় য'ত গ্ৰেজুৱেশ্যন কৰিব পাৰি। এতিয়া এন্থ্ৰপ'লজিৰ অসমীয়া শব্দটো হৈছে নৃতত্ব। এন্থ্ৰপ'লজি শব্দটোৰ সৃষ্টি হৈছে এন্থ্ৰপ'ছ আৰু লগ'ছ এই দুটা শব্দৰ পৰা। তাৰে এন্থ্ৰপ'ছ মানে হৈছে মানুহ আৰু লগ'ছ মানে হৈছে ছায়েন্স, অৰ্থাৎ মানুহৰ বিজ্ঞানেই হৈছে এন্থ্ৰপ'লজি। পৃথিৱীৰ য'তেই মানুহে বাস কৰে বা এটা সময়ত বাস কৰিছিল তাতেই নৃতত্ত্ববিদৰ বা এন্থ্ৰপ'লজিষ্ট এজনৰ কৰিবলগীয়া কাম থাকে। জেনেটিক্স অৰ্থাৎ জিন, DNA, ক্ৰম'জম এইবিলাকৰ অধ্যয়নৰ পৰা আৰম্ভ কৰি মানুহৰ ধৰ্ম, বিয়া বাৰু, লোকগীত, লোককথা, সমাজত মহিলাৰ স্থান বা বিভিন্ন সামাজিক কাম কাজত মহিলাৰ অংশগ্ৰহণ, ব্লাড গ্ৰুপ, জাতি, বৰ্ণ, টেবুজবিলাক, বিভিন্ন ৰাজনৈতিক সংগঠন, অৰ্থনীতি এই সকলো নৃতত্ত্ববিদ এজনৰ অধ্যয়ন কৰিবলগীয়া বিষয়ত পৰে। এইখিনিতে প্ৰশ্ন উঠিব পাৰে, এইবিলাক বিষয় দেখোন বেলেগ বেলেগ বিষয়ে অধ্যয়ন কৰি তেতিয়াহ'লে এন্থ্ৰপ'লজিনো কিয় বিশেষ? এন্থ্ৰপ'লজিৰ এনে কি বিশেষ গুণ আছে যে অন্যবিলাক ডিচিপ্লিন থাকোঁতেও এন্থ্ৰপ'লজিৰ প্ৰয়োজনীয়তাটো আহিল? এইখিনিতে মন কৰিব যে অন্যবিলাক যিবিলাক বিষয় আছে সেইবিলাকে মানুহৰ জীৱনৰ একোটা স্পেচিফিক এছপেক্ট চায়। উদাহৰণস্বৰূপে ৰাজনীতি বিজ্ঞানত মানুহৰ জীৱনৰ ৰাজনৈতিক দিশটো, অৰ্থনীতি বিজ্ঞানত অৰ্থনৈতিক দিশটো, চাইক'লজিত মানুহৰ মানসিক দিশটো চায়। কিন্তু নৃতত্ত্বত এই সকলোবোৰক সমানে সমানে অধ্যয়ন কৰা হয় যাতে মানুহৰ জীৱনৰ এটা সামগ্ৰিক বা হোলিষ্টিক আভাস পোৱা যায়। যিসকল নৃতত্ত্ববিদে মানুহৰ অতীতটো জানিব খোজে তেওঁলোক হৈছে আৰ্কিঅ'লজিষ্ট। জানি আচৰিত হ'ব যে মানুহৰ পৃথিৱীত আৱিৰ্ভাৱৰ পৰা এতিয়ালৈকে যিমান সময় হৈছে তাৰে মাত্ৰ 1% সময়ৰ বাহিৰে বাকী 99% সময়ৰ কোনো লিখিত ইতিহাস নাই। লিখাৰ আৰম্ভ হৈছে খুব বেছি 5000 বছৰ আগত। গতিকে এই কোনো লিখিত ইতিহাস নথকা সময়খিনিক অধ্যয়ন কৰি মানুহৰ ইতিহাসৰ সম্পূৰ্ণ কৰিব বিচাৰে আৰ্কিঅ'লজিষ্টসকলে। খননৰ দ্বাৰা তেওঁলোকে নিয়েৰ ইষ্ট, মেক্সিকো, পেৰু, হৰপ্পা, মহেঞ্জোদাৰো ইত্যাদিৰ প্ৰাচীন নগৰসমূহ বিচাৰি পোৱাৰ সমান্তৰালভাৱে প্ৰাগৈতিহাসিক অৰ্থাৎ লিখিত ইতিহাস নথকা এই কালচোৱাৰ যিবোৰ খাদ্য সংগ্ৰহ বা চিকাৰ কৰি খোৱা মানুহ আছিল তেওঁলোক যিবিলাক গুহাত আছিল সেই গুহাবোৰ বা অন্যান্য ধৰণৰ তেওঁলোকৰ আশ্ৰয়স্থলবিলাকো আৱিষ্কাৰ কৰে। কিন্তু আৰ্কিঅ'লজিষ্ট এজনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তেওঁলোকৰ ওচৰত সেই মানুহখিনিৰ কোনো লিখিত প্ৰমাণ নাই। সেই মানুহখিনিৰ বিষয়ে, তেওঁলোকৰ জীৱন প্ৰণালীৰ বিষয়ে, তেওঁলোকৰ সমাজখনৰ বিষয়ে। সেয়ে তেওঁলোকে কৰে কি, এই যে পুৰণি গুহা নগৰৰ ধ্বংসাৱশেষ, তেওঁলোকৰ মানুহবিলাকৰ মৰিশালি আদিবিলাক আছে তাতে যিবোৰ সামগ্ৰী, সা সঁজুলি, খাদ্য ইত্যাদি পায় তাকে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি সেই সময়ছোৱাৰ পৰিৱেশ তথা সমাজখনৰ এটা পুনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মানুহৰ আৰু প্ৰকৃতিৰ সম্পৰ্ক, মানুহে পৰিৱেশত কেনেকৈ খাপ খাইছিল, সৌন্দৰ্যৰ প্ৰতি মানুহৰ গুৰুত্ব আছিল নে, বেলেগ বেলেগ গ্ৰুপৰ লগত বেহা বেপাৰ, কাজিয়া পেচাল এইবিলাক কৰিছিল নে ইত্যাদি সকলো আৰ্কিঅ'লজিষ্ট এজনে জানিবলৈ খোজে। আৰু তাৰ বাবে তেওঁৰ ওচৰত থকা বস্তুটো হৈছে কেৱল বিলুপ্ত হৈ যোৱা সংস্কৃতিখিনিৰ যিবিলাক মেটেৰিয়েল ৰিমেইনছ আছে সেইখিনি। উদাহৰণস্বৰূপে শিলৰ পৰা বনোৱা টুল এটা সময়ৰ সোঁততো হেৰাই নাযায়, সি পৃথিৱীৰ মাটিৰ তলতে লুপ্ত হৈ থাকে। আৰু এই যে মাটিৰ তলত আছে সেইটো বেলেগ বেলেগ তৰপত বেলেগ বেলেগ ধৰণৰ শিলৰ সঁজুলি যেতিয়া দেখে সেইবিলাকৰ বিশ্লেষণৰ জৰিয়তে মানুহে আৰ্কিঅ'লজিষ্টজনে গম পায় যে বেলেগ বেলেগ সময়ত মানুহৰ এনেধৰণৰ টুল আছিলে, এইবোৰ কি কামত ব্যৱহাৰ কৰিছিলে সেইবোৰৰ পৰা এটা সম্যক ধাৰণা কৰি ল'ব পাৰে। তদুপৰি আৰ্কিঅ'লজিষ্ট আৰু ফিজিকেল এন্থ্ৰপ'লজিষ্টে লগ লাগি মানুহৰ বিৱৰ্তনৰ ইতিহাস জনাৰো চেষ্টা কৰে। উদাহৰণস্বৰূপে ধৰা হ'ল আৰ্কিঅ'লজিষ্টে খননত এটা জঁকা পালে,
যিটো মানুহৰ দৰেই যদিও যথেষ্ট বেলেগ, তেতিয়া ফিজিকেল এন্থ্ৰপলজিষ্টে ক'ব যে এইটো আমাতকৈ অলপ পৃথক প্ৰজাতিৰ মানুহৰ জঁকা, এইটো হোম'ছেপিয়েন্সৰ নহয়, নিয়েণ্ডাৰথেল মানুহৰ জঁকা। এইখিনিতে প্ৰশ্ন উঠিব পাৰে, নৃতত্ত্ববিদসকলে কেৱল মানুহৰ অতীতটোকে জানিবলৈ চেষ্টা কৰে নেকি? নহয়। এইদৰে নৃতত্ত্ববিদসকল কেৱল অতীতটো জনাৰ চেষ্টা নকৰে, বৰঞ্চ বৰ্তমানৰ পৃথিৱীত থকা মানুহবিলাকৰো অধ্যয়ন কৰে। এনে নৃতত্ত্ববিদসকলক এথন'লজিষ্ট বা ছ'চিয়েল এন্থ্ৰপলজিষ্ট বা কালচাৰেল এন্থ্ৰপলজিষ্ট বুলি কোৱা হয়। দেশভেদে নামবোৰ বেলেগ বেলেগ হ'ব পাৰে। তেওঁলোক বৰ্তমান সময়ছোৱাত পৃথিৱীত যিখিনি জীৱিত মানৱ গোষ্ঠীবিলাক আছে, তেওঁলোকৰ জীৱন প্ৰণালী যেনে জন্ম, সমাজৰ সদস্য হ'বলৈ কেনেকৈ শিকে, কেনেকৈ জীৱনসংগী নিৰ্বাচন কৰে, কেনেকৈ বিয়া পাতে, কিদৰে উপাৰ্জন কৰে, সমাজত আন মানুহৰ লগত সম্পৰ্ক কেনেদৰে মেইনটেইন কৰে, এই গোটেইখিনি কথাৰ অধ্যয়ন কৰে। তাৰ বাবে তেওঁলোকে অৰ্থাৎ ছ'চিয়েল এন্থ্ৰপলজিষ্টসকলে অতি দুৰ্গম অঞ্চলবোৰতো গৈ মানুহৰ লগত থাকেগৈ। আন্দামানৰ জাৰুৱা, নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ ট্ৰাইবসমূহ যেনে নগা, কুকি, মিজো, খাচী, আমাৰ অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীসমূহৰ পৰা আৰম্ভ কৰি সুদূৰ আফ্ৰিকাৰ বুছমেন হটেনটোট, আমেৰিকাৰ বিভিন্ন ৰেড ইণ্ডিয়ানসকল, চাইবেৰিয়াৰ এস্কিম'সকললৈকে গোটেই বিশ্বতে তেওঁলোকে বৰ্তমান মানুহৰ যিমানখিনি বিভিন্নতা আছে, সেই গোটেই বেলেগ বেলেগ মানৱ গোষ্ঠীসমূহৰ অধ্যয়ন কৰে, তেওঁলোকৰ জীৱন প্ৰণালী জানিবলৈ চায়। তেওঁলোকে সাধাৰণতে নন লিটাৰেট বা সভ্যতাৰ পোহৰৰ পৰা আঁতৰত থকা মানুহবোৰৰ অধ্যয়নত বেছি অগ্ৰাধিকাৰ দিয়ে। আজিকালি অৱশ্যে জটিল সমাজবোৰৰো অধ্যয়নত সমানেই গুৰুত্ব দিয়া হয়। নৃতত্ত্বৰ এটা বিশেষত্ব হৈছে যে ইয়াত মানুহৰ সংস্কৃতি আৰু বায়'লজি দুয়োটাকে একেলগে অধ্যয়ন কৰা হয়। যিসকলে মানুহৰ বায়'লজিকেল পইণ্ট অফ ভিউৰে অধ্যয়ন কৰে, তেওঁলোকেই হৈছে ফিজিকেল এন্থ্ৰপলজিষ্ট। আৰু বৰ্তমান সময়ছোৱাত তাক বায়'লজিকেল এন্থ্ৰপলজিষ্ট বুলিও কোৱা হয়। তেওঁলোকৰ প্ৰধান দুটা কাম হৈছে মানুহৰ বিৱৰ্তন আৰু মানুহৰ মাজত থকা যিবোৰ দৈহিক ভেৰিয়েশ্যন আছে, যেনে চুলিৰ ভিন্নতা, ছালৰ ৰঙৰ ভিন্নতা, উচ্চতাৰ ভিন্নতা ইত্যাদিৰ অধ্যয়ন কৰে। তেওঁলোকে মানুহৰ বিভিন্ন জীৱাশ্মবোৰৰ অধ্যয়ন কৰি মানুহৰ বিৱৰ্তনৰ কথা জানিবলৈ চেষ্টা কৰে। তদুপৰি আমাৰ বৰ্তমান পৃথিৱীত যিমানখিনি মানুহৰ লগত ওচৰ সম্পৰ্কীয় প্ৰজাতি জীয়াই আছে, চিম্পাঞ্জী, গৰিলা, ওৰাং ওটাং, গিবন, এই গোটেইবোৰৰো অধ্যয়ন কৰে, যিটো শাখাক প্ৰাইমেট'লজি বুলি কোৱা হয়। এগৰাকী বিখ্যাত প্ৰাইমেট'লজিষ্ট হৈছে ডক্টৰ জেন গ'ডাল। তেওঁৰ বিষয়ে যদি গুগলত ছাৰ্চ কৰে সুন্দৰকৈ পাব, বা তেওঁৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ, সেইটো আপোনালোকে চাব পাৰে, যাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এন্থ্ৰপলজিৰ প্ৰতি মোৰ আকৰ্ষণ উপজিছিল, ডক্টৰ জেন গ'ডাল। এই মানুহৰ সংস্কৃতি আৰু বায়'লজি একেলগে অধ্যয়ন কৰাটোক কিয় এন্থ্ৰপলজিৰ বিশেষত্ব বুলি কৈছোঁ, তাৰ এটা সুন্দৰ উদাহৰণ হৈছে মানুহে দুটা ভৰিৰে খোজ কঢ়াটো। মানুহে দুটা ভৰিৰে খোজ কঢ়াটো অতি সাধাৰণ ঘটনা হ'ব পাৰে, কিন্তু এই যে দুটা ভৰিৰে খোজ কাঢ়িছে, সেই ঘটনাটো হৈছে এটা বায়'লজিকেল ঘটনা। কিন্তু এই যে দুটা ভৰিৰে খোজ কাঢ়িব পাৰিলে মানুহে, লগে লগে হ'ল কি মানুহৰ হাত দুখন ফ্ৰী হৈ গ'ল, হাত দুখনে আন কামবিলাক কৰিব পৰা হৈ গ'ল, আৰু তাৰ লগে লগে মানুহৰ সংস্কৃতিটোও গঢ় লৈ উঠিল। বৰ্তমান পৃথিৱীত সম্পূৰ্ণ পোন হৈ থিয় হৈ দুটা ভৰিৰ ওপৰত খোজ কাঢ়িব পৰা একমাত্ৰ জীৱই হৈছে মানুহ। মানুহৰ বাহিৰে কোনেও সেইটো কৰিব নোৱাৰে। চিম্পাঞ্জী, গৰিলা এইবিলাকে অলপ সময়ৰ কাৰণে খোজ কাঢ়িব পাৰে যদিও সিহঁতে স্থায়ীভাৱে দুটা ভৰিৰে খোজ কাঢ়িব নোৱাৰে। এন্থ্ৰপলজিত সেইবিলাক কথাত গুৰুত্ব দিয়া হয়, কেনেদৰে সেই দুটা ভৰিৰে খোজ কাঢ়িব পৰা হোৱাৰ বাবে মানুহে আজিৰ মানুহৰ সংস্কৃতিটোৰ কিদৰে মানুহৰ সংস্কৃতিৰ ওপৰত সেই ঘটনাটোৱে কিদৰে প্ৰভাৱ পেলালে, সেইবিলাক এন্থ্ৰপলজিত অধ্যয়ন কৰা হয়। আৰু এটা ইণ্টাৰেষ্টিং পইণ্ট হৈছে মানুহৰ মাজত প্ৰচলিত যিটো এটা প্ৰায় পৃথিৱীৰ যি ঠাইতে নাথাকক, প্ৰতিখন ঠাইৰে মানুহৰ মাজত এটা প্ৰচলিত সামাজিক অনুষ্ঠান হৈছে, সেইটো হৈছে বিয়া বাৰু। বিয়া বাৰু পৃথিৱীৰ প্ৰত্যেকখন মানৱ সমাজতে আছে, কিন্তু আন জীৱ জন্তুবিলাকলৈ যদি চাওঁ, মানুহৰ নিচিনা তেনেকুৱা এটা মেৰিটেল ব'ণ্ড দেখা পোৱা নাযাবও পাৰে। সেইটো কিয় হয়? তাৰ লগত সেই বিয়াৰ নিচিনা এটা খুব বেছি সাংস্কৃতিক উপাদানৰ লগত মানুহৰ বায়'লজিৰ কিবা সম্পৰ্ক আছে নেকি? মানুহৰ বায়'লজিৰ প্ৰভাৱতে বিয়াটো তেনেকুৱা বিয়াৰ নিচিনা সাংস্কৃতিক উপাদানৰ জন্ম হৈছে নেকি? এই গোটেইবিলাক কথা অধ্যয়ন কৰা হয় এন্থ্ৰপলজিত।
গতিকে এন্থ্ৰপলজি মানে যদিও এইকেইটা বেলেগ বেলেগ শাখা, আৰ্কিঅলজিও এটা বেলেগ শাখা, ছ'চিয়েল এন্থ্ৰপলজি এটা বেলেগ শাখা, ফিজিকেল এন্থ্ৰপলজি এটা বেলেগ শাখা, কিন্তু এই গোটেইবিলাক শাখাই ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কাৰণ এন্থ্ৰপলজিৰ উদ্দেশ্যই হৈছে মানুহৰ বিষয়ে এটা সামগ্ৰিক ধাৰণা লাভ কৰা। নৃতত্বৰ অন্য এটা বা চতুৰ্থটো ফিল্ড হৈছে মানে প্ৰধান যিটো শাখা সেইটো হৈছে লিংগুইষ্টিক্স, যিৰ শাখাটোত বিভিন্ন ভাষাবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। এই শাখাটোত ভাষাৰ উৎস আৰু বিকাশৰ পৰা আৰম্ভ কৰি ভাষাবোৰৰ সাংগঠনিক বিৱৰণো দিয়া। এন্থ্ৰপলজিৰ যিটো লিংগুইষ্টিক আছে বা লিংগুইষ্টিক এন্থ্ৰপলজিত যিবিলাক মানুহ নন লিটাৰেট অৰ্থাৎ অশিক্ষিত মানুহ, যিবিলাক মানৱ গোষ্ঠী অশিক্ষিত বা সভ্যতাৰ পোহৰৰ পৰা বহু আঁতৰত দুৰ্গম অঞ্চলত বাস কৰে, তেওঁলোকৰ ভাষাৰ অধ্যয়নক প্ৰাধান্য দিয়া হয়। ইয়াৰ পাছতে আজিকালি যিকোনো এটা বিষয়ৰ গ্ৰহণযোগ্যতা এইটোৱে নিৰূপণ কৰে যে ই কেৱল থিয়ৰী নে ইয়াৰ কিবা প্ৰেক্টিকেল এপ্লিকেশ্যনো আছে। অন্য বিজ্ঞানীৰ দৰেই নৃতত্ত্ববিদেও তেওঁলোকৰ যিখিনি আৰ্জিত জ্ঞান সেইখিনি বাস্তৱ জীৱনৰ বিভিন্ন ধৰণৰ ব্যৱহাৰিক সমস্যা সমাধানত প্ৰয়োগ কৰে। তেওঁলোকে পিছপৰা শ্ৰেণী বা গোষ্ঠীবোৰৰ সমাজৰ সমস্যাবোৰৰ সমাধান, শিক্ষা বা জনকল্যাণ আদিৰ পলিচিবোৰৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰা, নগৰীয়া জনসংখ্যাৰ নানা সমস্যাৰ ওপৰত অধ্যয়ন কৰা, সাংস্কৃতিক সমস্যা, ব্যক্তিত্বৰ বিকাশ, শিক্ষা, ঔদ্যোগিক সম্পৰ্কৰ বিভিন্ন ধৰণৰ বাদ বিবাদসমূহ এসময়ত অকলশৰীয়াকৈ থকা কমিউনিটি এটাৰ যেতিয়া মডাৰ্ণ ৱৰ্ল্ডৰ খাপ খোৱাত অসুবিধা হয়, প্ৰশাসকসকলক সহায় কৰা ইত্যাদি ধৰণৰ কামবিলাক কৰে। ফিজিকেল এন্থ্ৰপলজিৰ এটা প্ৰধান শাখা হৈছে ছ'মেটোমেট্ৰি। ছ'মেটোমেট্ৰিৰ জৰিয়তে মানুহৰ দেহৰ বিভিন্ন ধৰণৰ জোখ-মাখবিলাক লোৱা হয় আৰু সেই ছ'মেটোমেট্ৰিক যিবিলাক মেজাৰমেণ্ট আছে সেইবিলাক ডিজাইন ইণ্ডাষ্ট্ৰিটোত যথেষ্ট গুৰুত্ব আছে। এই ভিডিঅ'টোত আজিলৈ ইমানেই। ইয়াত এন্থ্ৰপলজিৰ বিষয়ে এটা সম্যক ধাৰণা দিবলৈ, এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াত যদি কিবা ভুলভ্ৰান্তি দেখে তেতিয়া যদি দেখুৱাই দিয়ে অতিশয় আনন্দিত হ'ম আৰু শুধৰাবলৈ চেষ্টা কৰিম। ধন্যবাদ।